তো পেন কাটিং কৰাৰ কাৰণে এই আমি কাপোৰ লৈছো এটো মোৰ কাপোৰ তো ফাৰ্ষ্টত আমি কি কৰিব লাগিব কাপোৰটো ধুনিয়াকৈ পাৰি ল'ব লাগিব তো এটো যেটো কাপোৰ আছে আমি এনেকৈ দুজাপ কৰি তো কাপোৰটো ফাৰ্ষ্টত আমি এনেকৈ দুজাপ কৰি ধুনিয়াকৈ এনেকৈ পাৰি ল'ব লাগিব সমানকৈ তো এনেকৈ পাৰি লোৱাৰ পাছত ফাৰ্ষ্টত আমি ওপৰত এটা মাৰ্জিন কৰিম ইয়াতে এটো আমি ওপৰত মাৰ্জিন কৰিলো আৰু এই যেটো সাইড আছে এই স্কেলৰ যেটো সেভ আছে হেতু সেভ হিচাপতে এই যেটো সেল আছে এই সেলটোৰ কাষেদি অলপমান আঁতৰত আমি ইয়াৰ পৰা ফাৰ্ষ্ট এনেকুৱা আৰু এটা মাৰ্জিন কৰিম তো এই কোণাখিনি মাৰ্জিন হোৱাৰ পাছত আমি এতিয়া পেন্টৰ লম টোটেল দীঘল আৰু দীঘল লোৱাৰ কাৰণে ইয়াৰ পৰা আমি 1.5 ইঞ্চি এৰিব লাগিব কাৰণ কি ইয়াত আমাৰ 1.5 ইঞ্চি দিওতে বেল হ'ব হেতু কাৰণে আমি 1.5 ইঞ্চি এৰি পেলাই দীঘল ল'ব লাগিব তো মোৰ পেন্টৰ দীঘল আছে 36 হাফ তো মই ইয়াতে 36 হাফত মাৰ্জিন কৰিলো আৰু তলৰ যেটো সিলাই হ'ব তাৰ কাৰণে আৰু 2 ইঞ্চি ললো আৰু এইটো বহতে আমি আৰু মাৰ্জিন কৰিম যেটো আমাৰ পেনৰ হাই থাকে তো হাইটো মাৰ্জিন কৰিম হাইটো আছে মোৰ 24 তো তাৰ কাৰণে মই ইয়াতে 12 ইঞ্চিত মাৰ্জিন কৰিলো তো এই দুটা এইটা মাৰ্জিন হল আমাৰ দীঘলৰ কাৰণে এটা দুটা তিনিটা এতেই তলৰটো আমি মাৰ্ক কৰিম এনেকে তাৰ পাছত এই যেটো থাইটোৰ আমি এনেকুৱাকে মাৰ্জিন কৰিম তো এই মাৰ্জিনটো হোৱাৰ পাছত আমি এই সাইডটো এনেকে মাৰ্জিন কৰিম এই মাৰ্জিনটো বৰাবৰ উঠাম এতিয়া আমি কি কৰিম স্কেলটো এনেকে লম ফাৰ্ষ্ট পৰ্যায়ত ইখিনি কৰাৰ কাৰণে এনেকে ললো এতিয়া আমি এনেকে ঘূৰাই লম এই সাইডৰ আৰু এই বটমৰ ইখিনিতে ম্যাক্সিমাম আমাৰ 2 ইঞ্চি ভিতৰত মাৰ্জিনটো আহিব লাগিব তেতিয়া আমাৰ এই শেপটো এনেকে অলপমান বেকা হৈ পেলাই মিলিব তো এতিয়া আমাৰ মাৰ্জিন হ'ব ককাল তো পেন্টৰ ককাল আছে মোৰ 29 হাফ ককাল আছে আৰু এই ককালটা আমাৰ 4 ভাগ হ'ব 7.5 যদি লও 30 ইঞ্চি হ'ব কিন্তু আমি ইয়াতে 7.5 লম আধা হাফ ইঞ্চি ডিফাৰেন্স আছে হেতু আমাৰ সিলাই কৰাতে মিলি যাব তো ইয়াতে 7 হাফত মাৰ্জিন কৰিলো মাৰ্জিন কৰি আকৌ ইয়াৰ পৰা আমি 1.5 ইঞ্চি এক্সট্ৰা কে লম এটু কাৰণে লম যেটা আমাৰ এটু সাইড আৰু এই সাইডটো সিলাই যাব হেতুৰ কাৰণে আমি ইয়াতে 1.5 ইঞ্চি কাপোৰ এক্সট্ৰা কে লম এতিয়া যেটো থাই আছে মোৰ থাইটো 24 আছে 24 হলে 24 টু দুভাগ হ'ব 24 টু দুভাগ কৰি 12 ইঞ্চি লম তো ইয়াতে 12 ইঞ্চিত মাৰ্জিন কৰিলো আৰু যেটো বটম আছে 15 ইঞ্চি 15 টো আমি দুভাগ কৰিম 7.5 ইঞ্চি আহিব তো আমি ইয়াতে 7.5 ইঞ্চিত মাৰ্জিন কৰিলো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকে লগ লম আৰু ইয়াৰ এই যেটো পাৰি আছে এই পাৰিটোৰ পৰা আমাৰ এই ককালৰ এই মাৰ্জিন লৈ কিমান আহি আছে 11 ইঞ্চি তো ইয়াটো আমি একদম 11 ইঞ্চি এই পাৰিটোৰ পৰা এই পাৰিক লৈ জুখি লম 11 ইঞ্চি এতিয়া কি হ'ব এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমাৰ সিধা হ'ব এনেকুৱাকে বাহটো অকনমান এনেকে বেকা থাকিলো অসুবিধা নাই এটা আর এইখিনি আমি এনেকে রাউন্ড কৰি মাৰ্জিন উঠাম আৰু এই যে ওপৰৰ মাৰ্জিন কৰিছো এই ওপৰৰ মাৰ্জিনটোৰ পৰা আমাৰ 1 ইঞ্চি ডাউন হ'ব ফ্ৰন্ট সাইড 1 ইঞ্চি এতিয়া এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আৰু এই মাৰ্জিনটো আমি এনেকে ডাউন কৰিম আৰু পেন্টৰ সদায় যিকোনো পেন্ট জেন্সৰ হক বা লেডিসৰ হক যেটো ফ্ৰন্ট সাইড হয় ফ্ৰন্ট সাইডটো
বেক সাইডত চে অলপমান ডাউন থাকে 1 ইঞ্চি বা ম্যাক্সিমাম 2.5 ইঞ্চি ডাউন থাকে তো মই ইয়াতে 1 ইঞ্চি ডাউন কৰি দিলো আৰু যেতিয়া বেক পাৰ্ট কাটিং কৰিম তেতিয়া 1 ইঞ্চি মই উঠাই দিম তো 2 ইঞ্চি ডিফাৰেন্সত আমাৰ ফ্ৰন্ট আৰু বেকটো থাকিব ডাউনটো নিদিয়াৰ বিনিময় ফ্ৰন্ট সাইডটো আমাৰ ফুলি থাকে তো এই ডাউনটো যদি আমি পেন্সিলতে দি দিও তেতিয়া কি হ'ব আমাৰ ফ্ৰন্ট সাইডটো ফুলি নাথাকে তো ফ্ৰন্ট সাইডৰ যিখিনি মাৰ্জিন গটেইখিনি হৈ গল ইয়াতে ওয়েস্ট 29 half 2015 তো এতিয়া এই যেটো মাৰ্জিন কৰা আছে এই মাৰ্জিন হিচাপত আমি এটো কাটি উলিয়াই লম তো এতিয়া আমি কি কৰিম এই যেটো কাপোৰ আছে তো সাইড কে ফ্ৰন্ট পাৰ্ট আঁতৰাৰ পাছত এই যেটো কাপোৰ আছে এই কাপোৰটো আমি এই সাইডত এনেকে পাৰি লম তো এনেৱাকে পাৰি লোৱাৰ পাছত এটো যেটো ফ্ৰন্ট পাৰ্ট আছে এই ফ্ৰন্ট পাৰ্টটো আমি ইয়াৰ ওপৰত ধুনিয়াকে মিলাই লম আৰু কেনেকে মিলাব লাগিব হেতু মই আপোনালোকক দেখাই আছো তো এনেকে যেতিয়া পাৰি লব সব এই যেটো বৰ্ডাৰ আছে এই সাইড এটো আমাৰ ইভাগে আছে আৰু এই সাইডৰ পৰা যেটা আমি কাটিং কৰি উলালো এই ফ্ৰন্ট পাৰ্টটো তো এই কাটিং সাইডটো আমি ইভাগে ৰাখিছো আৰু এটো আমি ম্যাক্সিমাম ইয়াৰ পৰা 3.5 ইঞ্চি বা 3 ইঞ্চি এনেকে ৰাখিব লাগিব অলপমান কম লাগিব কিন্তু তথাপি আমি 3 ইঞ্চি ৰাখিছো তো এতিয়া কি কৰিম আমাৰ এটোত বেছি মাৰ্জিন কৰিব লগিয়া নাই এই যেটো মাৰ্জিন তো আমি এটো কিমান কৰিছিলো 1 ইঞ্চি ডাউনত দিছিলো হয় না 1 ইঞ্চি আমি যেটো আমাৰ সিধা মাৰ্জিন আছিল তাৰে পৰা আমি ডাউনত দিছিলো এতিয়া আমি এটো এই মাৰ্জিনটোৰ পৰা 2 ইঞ্চি উঠাম এনেকে 2 ইঞ্চি উঠাই মাৰ্জিন কৰি এই যেটো কোণা আছে এই কোণাটোৰ পৰা এই মাৰ্জিন লগাই আমি এনেকে আনিম বেকাকে এটো মাৰ্জিন কৰিলো এতিয়া আমি ইয়াতে মাৰ্জিন কৰিম কাৰণ কি ইখিনি আমাৰ যেটা সিলাই যাব তো ইয়াৰ পৰা ওয়েস্ট আমাৰ কিমান আছিল 30 ইঞ্চি 29 হাফ কিন্তু আমি 30 লৈছিলো তো ইয়াতে মাৰ্জিন কৰিলো আকৌ ইয়াতে কি হ'ব টাক মাৰা হ'ব বেক সাইডত এনেকাকে টাক শেপ দিয়া হয় তো সেই শেপ দিয়াৰ কাৰণে আমি ইয়াতে আকৌ 1 ইঞ্চি আমি এক্সট্ৰা কে ল'ব লাগিব এটো তো ইয়াতে দি আমাৰ টাক মাৰাৰ পাছত এই যেটো মাৰ্জিন আহিল এতিয়া এই মাৰ্জিনত সিলাই হ'ব কিন্তু আমি পিছৰ পৰ্যায়ত যাতে কাস্টমাৰটো পেনৰ ককালটো বঢ়াব পাৰে হেতৰ কাৰণে আমি এবাগে আৰু 1.5 ইঞ্চি কাপোৰ ৰাখি দিম 1.5 ইঞ্চি কি 2 ইঞ্চি কাপোৰ আমি ইভাগে এক্সট্ৰা কে ৰাখি দিম এতিয়া এই যেটো মাৰ্জিন এই মাৰ্জিনটোতে আমাৰ কাটিং হ'ব এই মাৰ্জিনটোতে আমাৰ সিলাই হ'ব ইয়াৰ পৰা এখিনি মাৰ্জিন উঠাম আৰু তলৰ বটমটো আমি এটো হিচাপতে এনেকুৱাকে মাৰ্জিন উঠাম তো এতিয়া কি হ'ব ইভাগে আমাৰ হাফ ইঞ্চি কে ধৰ সিলাই যাব এখিনিকে সিলাই যাব ডট আছে তো গটাই পাটটো আমাৰ ইয়াৰ পৰা এনেকে সিলাই আহিব এতিয়া আকৌ এই ফ্ৰন্ট পাৰ্টটো আমাৰ এখিনিকে সিলাই আহিব হাফ ইঞ্চি কে সিলাই যাব তো ঠাই আছিল কিমান আমাৰ 24 যেতে ঠাই আছিল আমি ইয়াৰ পৰা ফিটাটো এনেকে এনেকুৱাকে ধৰিম কিমান আহিছে ইয়াৰ পৰা 11 ইঞ্চি হয় না এতিয়া কো ইয়াৰ পৰা এনেকে জুখিম ঠাই আমাৰ কিমান আছিল 24 এটো 24 ত মাৰ্জিন দিলো হল আৰু বটম আছিল 15 ইঞ্চি সেম বটমটো হেনেৱা কৰিম তো ইয়াৰ পৰা এনেকে কিমান জুখিলো 6.8 আহি আছে আৰু ইয়াৰ পৰা এনেকে কিমান লাগে 15 ইঞ্চি হয় না এটো আমি 15 ইঞ্চি মাৰ্জিন কৰিম একুৱাকে আপোনালোকে মেজাৰমেন্ট কৰিব লাগিব এক্স্যাক্টলি মেজাৰমেন্ট মই উলাই দিলো ইয়াৰ পৰা ইয়াতে জুখিলো তাৰ পিছত সেকেন্ড আকৌ ফিটাটো টাৰ্নিং কৰি আনি পেলাই ইয়াৰ পৰা এটো ইয়ালৈকে আমাৰ টোটাল যেটো থাই ৰাউন্ড হয় হেতু 24 আহিল এতিয়া এটো মাৰ্জিন আৰু এই মাৰ্জিনটো আমাৰ সিলাই হ'ব তেতিয়া আমি কি কৰিম এটো মাৰ্জিন আৰু এটো মাৰ্জিন ইয়াৰ নিচিনাকে সিধা কৰিম তো হাই আছিল কিমান আমাৰ আমি বেলৰ কাৰণে কিমান 1.5 ইঞ্চি দিছিলো হয় না তো ইয়াৰ পৰা 1.5 ইঞ্চি এৰি এনেকে ধৰি আনি এই মাৰ্জিন লগাই কৰিম কিমান আহি আছে 11 ইঞ্চি হয় না
আকৌ ইয়াৰ পৰা এনেকৈ জুখিম 24 তেনেহ'লে হাইটটো আমাৰ ঠিক আছে ইয়াতে 1.5 ইঞ্চি আমি প্লাছ কৰিলোঁ তো ইয়াতে আৰু ধৰিব নালাগে তো ইয়াৰ পৰা এনেকৈ ইয়ালৈকে আমাৰ 24 হাই আহি আছে তো ইয়াতে মই আৰু এটা মাৰ্জিন বুজাই দিওঁ এইটো হ'ল আমাৰ পকেট তো পকেটটো আমি ক্ৰছ পকেট দিব লাগিব ক্ৰছ পকেট দিয়াৰ কাৰণে এই মাথাটোৰ পৰা আমি এইটো ইভাগে 2.5 ইঞ্চি ল'ব লাগিব 2.5 ইঞ্চি ইভাগে মাৰ্জিন হ'ব আৰু যেটো ডিপ পইণ্ট হেটো আমি ইয়াৰ পৰা এনেকৈ ধৰি এটো 7 ইঞ্চি আহিব লাগিব 7 ইঞ্চি অথবা 6.5 ইঞ্চি আহিব লাগিব 7 ইঞ্চি দিলে এতে ইয়াৰ পৰা এটো আমাৰ এনেকৈ মাৰ্জিন আহিব তো এতিয়া কমপ্লিটলি মাৰ্জিন হ'ল আৰু এই সাইডটো আমি মাৰ্জিন কৰা নাই কাৰণ এই যেটো লাইন আছে এটো হিচাপত আমি এই সাইডটোত কাটিং হ'ব তো ইভাগে গটেখিনি মাৰ্জিন কৰিলো আৰু গটেখিনি আপোনালোকে বুজি পালে কেনেকৈ ব্যাক পাৰ্টটো ফ্ৰন্ট পাৰ্টৰ লগত মিলাব লাগে আৰু পিছৰ পৰ্যায়ত আমি মেজাৰমেন্টখিনিও মিলাব লাগে তো পেনৰ যেটো কাটিং থাকে কাটিংটো আমাৰ কমপ্লিটলি হল এতিয়া আমি ইয়াতে কিছুমান কাপোৰ মিলাব লাগিব যেনেকৈ আমাৰ পকেটৰ কাৰণে কাপোৰ লাগিব আৰু বেল্টৰ কাৰণে কাপোৰ লাগিব সেইখিনি আমি আমাৰ নিজৰ ইচ্ছা হিচাপত আমি এটো কাটিং কৰিলো তো গম পালে আপোনালোকে যে কেনেকৈ পেন কাটিং কৰিব লাগে তো লগ পাম আৰু এটা নতুন ভিডিও লৈ ধন্যবাদ তেতিয়ালৈকে ভালে থাকক কুশলে থাকক ধন্যবাদ